যে প্ৰতি বছৰে সৃষ্টি উদ্যোগত আমি যি বসন্ত উৎসৱ পাতি আহিছিলোঁ আৰু আমাৰ এইবাৰো সাধাৰণতে আমি বহাগৰ শেষৰ ফালে পাতোঁ, এইবাৰো সেই পাতাৰ এটা সময় আহি পৰিছিলে। আমি সৃষ্টিৰ উদ্যোক্তাসকলে মাজত আমি যোৱাকালি এখন সভা কৰিলোঁ, একেলগে বহিলোঁ আৰু সকলোৱে বহি পেলাই আমি এটা মতত সিদ্ধান্ত লৈছিলোঁ যে যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী সকলোৰে বন্ধু আমাৰ জুবিন নোহোৱা যেতিয়া আমাৰ পৰা হেৰাই গ'ল আৰু তাৰ ফলত প্ৰত্যেকজন আমাৰ সদস্যই এতিয়াও জুবিনবিহীন বসন্ত উৎসৱৰ কাৰণে অলপমান হয়তো ক'ৰবাত নে ক'ৰবাত আমি অলপ মনৰ এটা দুখ আছে আৰু সেইকাৰণে আমি এইবাৰ যি আনন্দ উৎসৱৰে আমি যিখন বিহুখন পাতোঁ বসন্ত উৎসৱ, সেইকাৰণে এইবাৰ আমি নপতাৰ সিদ্ধান্ত ল'লোঁ। গতিকে এইবাৰ আমি সকলোৱে সেই সিদ্ধান্ত আহিলোঁ যে আমি এইবাৰ নাপাতোঁ, কিন্তু যিটো আমি কলমপৰীয়া বঁটা আমি প্ৰদান কৰোঁ সেই বঁটাটো আমি প্ৰদান কৰিম। দিনটো আমি আমি 16 মে' শনিবাৰ 16 মে' তাৰিখে আমি সেই বঁটা আমি প্ৰদান কৰিম আৰু আমি একেবাৰে অনুষ্টুপীয়াকৈ, যিহেতু জুবিন গাৰ্গে তেওঁ প্ৰায় যেতিয়া সময় পায় তেওঁ অনাথ আশ্ৰমত যায়, আমি সেই অনাথ আশ্ৰমতে কোনো ধৰণৰ আমি বাহিৰৰ মানুহ নাথাকিব, তেওঁলোকৰ মাজতে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম, এসাঁজ খাম আৰু তাতে আমি কলমপৰীয়া বঁটাটো তাত আমি প্ৰদান কৰিম আৰু এইবাৰ আমি সেইধৰণে আমি পাৰ কৰাব বিচাৰিছোঁ। তাৰ পিছৰ বছৰ নতুন উদ্যমেৰে আমি আকৌ নতুন পৰিকল্পনাৰে বসন্ত উৎসৱ আমি আকৌ আৰম্ভ কৰিম, কিন্তু এইবাৰ হয়তো আমি বসন্ত উৎসৱ আৰু পাতিবলৈ আমি নাপাতোঁ বুলি সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। আৰু সেই বিষয়টো যিহেতু মধ্য অসমৰ ৰাইজে বহুত আগ্ৰহেৰে বাট চাই আছিলে আৰু সেইটো সিদ্ধান্ত আপোনালোকৰ যোগেদি আমি ৰাইজক জনাব বিচাৰিছোঁ। বঁটাটো আমি ঘোষণা কৰিমহে, কিন্তু 16 মে'ত আমি প্ৰদান কৰিম। 16 মে' প্ৰদানটো কেৱল আপোনালোক থাকিব আৰু এই অনাথ আশ্ৰমতে আমি কৰা এটা পৰিকল্পনা কৰিছোঁ, যিখন আমাৰ ষ্টেডিয়ামখন তাতে কৰিম, কিন্তু তাত আমি তেওঁলোকৰ লগত অলপ বহি পেলাই আমি কেৱল এটা শ্ৰদ্ধাঞ্জলি হ'ব আৰু এসাঁজ খাম, তেওঁলোকৰ মাজতে গানা বাজনা হ'ব, কিন্তু আমি এইটো পাব্লিকলি নকৰোঁ, কাৰণ তাত পাব্লিক সময়তে এণ্ট্ৰিটো এলাউ নহয়। এতিয়ালৈকে যদিও আমি কৈছোঁ সিদ্ধান্তটো আমি তাতে তেওঁলোকৰ লগত আমি কথা পতা নাই, যদিহে তাত তেওঁলোকে আমাক অনুমতি দিয়ে আমি তাতেই কৰিম আৰু নহ'লে তেতিয়া আমি হয়তো হয় জুবিন উদ্যানেই হওক বা আন ঠাইত তেতিয়া আমি নিৰ্বাচিত কৰিম, কিন্তু 16 মে'ত কলমপৰীয়া বঁটাটো প্ৰদান কৰা হ'ব, কিন্তু কোনো ধৰণৰ আমি সাংস্কৃতিক কাৰ্যসূচী এইবাৰ গ্ৰহণ নকৰোঁ। এইবাৰ মাজত খালি যোৱাবাৰ নহ'লে আমি ক'ভিডৰ মাজতো কৰিছিলোঁ। আমাৰ 2004 পৰা এতিয়া কিমান হ'ব, আমাৰ 22-23তম হ'লহেঁতেন আমাৰ 23তম হ'ল, সেইটো আপোনাক জনালোঁ। কিন্তু পিছলৈ আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এটা বৃহৎ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ, সেইটো আমাৰ পিছত আমি পষ্টপন কৰিছিলোঁ। পিছলৈ কিন্তু সেই অনুষ্ঠানটো আমি পতাৰ এটা পৰিকল্পনা আছে, কিন্তু সেইটো আপোনালোকে এতিয়াও প্ৰচাৰ কৰিব নালাগে। এখন জনাই থওঁ যে এটা বৃহৎ অনুষ্ঠান হয়তো আমি 2 মাহ বা 3 মাহৰ পিছত অসমৰ সকলোবিলাক শিল্পী, যিমান শিল্পী আছে সকলোকে লগত লৈ নগাঁৱত এটা বৃহৎ অনুষ্ঠান, যিটো পৰিকল্পনা আমি আগতে কৰিছিলোঁ, মানে একেবাৰে মুম্বাইৰ পৰা হওক বা অসমৰ পৰা হওক গোটেইখিনি মানুহ একেলগে এটা অনুষ্ঠান কৰাৰ কথা, সেইটো আমি পিছত আমি এই খেলপথাৰখনতে কৰাৰ এটা পৰিকল্পনা পিছলৈ আমি ৰাখিছোঁ, কিন্তু সেইটো আপোনালোকক এটা বেলেগ চেপ্টাৰ হ'ব। কিন্তু সদ্যহতে আপোনালোকক আমি জনাই থওঁ যে এইবাৰ বসন্ত উৎসৱ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ জুবিনবিহীন বসন্ত উৎসৱ সেই আনন্দটো হয়তো নাথাকিব বা আমিও অলপ হ'লেও অকণমান সেই আনন্দটো কৰিবৰ কাৰণে আমাৰ নিজৰো মন যোৱা নাইকিয়া, ভাল লগা নাইকিয়া, এই সকলো কথা আমি চিন্তা কৰি পেলাই এইবাৰলৈ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু অহাবাৰলৈ পুনৰবাৰ কৈছোঁ, নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰে আমি আকৌ বসন্ত উৎসৱ আগবাঢ়িম। হ'ব, সৃষ্টিৰ লগত জড়িত আছে, যিহেতু জুবিন গাৰ্গে নিজেও কয়, আপোনালোকেও জানে, সৃষ্টিৰ এজন সদস্য, সৃষ্টিৰ লগত জড়িত, প্ৰতিবাৰতে তেওঁ থাকে, তেওঁৰ প্ৰগ্ৰাম নহ'লে অকলে হ'লেও আহে আৰু সকলোৱে জানে বসন্ত উৎসৱ বুলি ক'লে জুবিন গাৰ্গ, সেই হিচাপত তেওঁ নিজেও
প্ৰতিবাৰতে যে থাকে গতিকে যোৱাবাৰো তেওঁ আছিলে যোৱাবাৰ আমাৰ যিহেতু পেহেলগাম ঘটনাটোৰ কাৰণে সকলোবিলাক বিহু যেতিয়া মানে যেতিয়া কেঞ্চেল হ'ল আমাৰ নগাঁও বসন্ত উৎসৱতো যোৱাবাৰ অনুষ্ঠান কৰিব নোৱাৰিলে আৰু এইবাৰৰ যিটো পৰিস্থিতি আপোনালোকে নিজেও গম পাইছে আৰু এইবাৰ বহুত কেইখন ডাঙৰ ডাঙৰ বিহু যিকেইখন বিহু হয়তো জুবিন প্ৰতিবাৰতে যায় সকলোবিলাক এইবাৰ বাতিল কৰা হৈছে গতিকে এবাৰ আমাৰো এই যি বসন্ত উৎসৱৰ কাৰ্যসূচী বাতিল হৈছে মই পুনৰবাৰ কৈছোঁ কিন্তু আজি আমি সিদ্ধান্ত ল'ব লাগিছিল যে কলমৰীয়া বঁটাটো কাক দিম কিন্তু আমাৰ অলপমান কাম বাকী আছে সেইকাৰণে আমি ইয়াৰ পিছত অৰ্থাৎ 16 তাৰিখৰ আগে কাক দিয়া হ'ব এই বঁটা আপোনাক নিশ্চয় জনাই দিয়া হ'ব মানে আশা চাওক আপোনালোকে নিশ্চয় দেখা পাইছে এক্সিট পোলো ইতিমধ্যে যিটো সমীক্ষা প্ৰদান কৰিছে আৰু এই এক্সিট পোল হ'বলৈ গৈ আছে কাৰণ আমি নিজে যিখিনি অসমৰ গোটেই সমীক্ষা আমি আগৰ পৰাই দি আছিলোঁ সেই সমীক্ষাৰ ভিতৰত একেই ওলাব আৰু আমি 75+ বিজেপিৰ পক্ষত আৰু 95+ NDAৰ পক্ষত গতিকে চৰকাৰ এখন সুস্থিৰভাৱে হ'ব আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী এখনত বহিব আৰু সেইটো আমি সকলোৱে সেই যিটো আমি আশা বা যিটো সমীক্ষা দেখা পাইছোঁ মোৰ বিশ্বাস সেইটোৱে শুদ্ধ হ'বলৈ গৈ আছে না পশ্চিমবংগতটো 100% সলনি হ'ব আৰু তাত আমি যি 14-15 দিনৰ কাৰণে গৈছিলোঁ তাৰ যিটো সমীক্ষা বা ৰাইজৰ যিখিনি আমি দেখা পাইছিলোঁ ৰাইজে ভোট দিবৰ কাৰণে ৰখি আছে আৰু সেই পৰিৱেশটো একেই ধৰণৰ পৰিৱেশ পশ্চিমবংগতো আছে যিটো পৰিৱেশ অসমত আছে কিন্তু তাত কি হয় তাত আগৰ যিটো পৰিৱেশ আছিলে TMCয়ে ভোটৰ দিনাখন তেখেতসকলে যিধৰণে গুণ্ডামি কৰে বা যিধৰণে তেওঁলোকে তাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে তাত মানুহে ভোট দিব যাব নোৱাৰে ক'ৰবাত দেখা পাইছে আপোনালোকে আমিও আপোনালোকৰ মাধ্যমেৰে দেখা পাইছোঁ যে EVMত পদুম ফুলৰ ছবিটোৱে তেওঁলোকে ব্লক কৰি ৰাখি দিয়ে আৰু যিবিলাকে হয়তো TMC ভোট দিব নাযায় বা তেওঁলোকৰ পক্ষত নাথাকে ভোট দিব যাবই নিদিয়ে বা ভোট মাৰিব নিদিয়ে এই ধৰণৰ আছে কিন্তু এইবাৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে ৰাইজে এবাৰ সুস্থভাৱে ভোট দিছে ৰাইজে মুকলিভাৱে ভোট দিব পাৰিছে আৰু বিজেপিৰ পক্ষত যিধৰণে আমি দেখা পাইছোঁ ৰাইজ ওলাই আহিছে গতিকে এইবাৰ পৰিৱৰ্তন একেবাৰে হ'বই ই নিশ্চিত আৰু আপুনি দেখা পাব যে 4 তাৰিখে যিধৰণে অসমত পদুম ফুল ফুলিব পশ্চিমবংগতো পদুম ফুল ফুলিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221